পূজা চাবলৈও দিছে খাবলৈও দিছে জিয়ে দিছে ধন্যবাদ পূজা আছে গতিকে পূজা চাবলৈও দিছে খাবলৈও দিছে দুটা কামে কৰিবলৈ দিছে সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক অলপ চলপ খৰচ কৰিলোঁ বাকীখিনি পূজা চাবলৈ থৈছোঁ এতিয়া বৰ্তমান আছে আৰু খৰচ কৰিলোঁ ধৰক অলপ চলপ আৰু বাকীখিনি পূজাৰ কাৰণে থৈ দিছোঁ আৰু কাৰোবাৰ একাউণ্টত সোমাইছে 13,000 কাৰোবাৰ আকৌ 40,000 মোৰ 13,410 টকা সোমাইছে আৰু আমাৰ টোটেল ঘৰৰ কাষৰে আপোনাৰ 11টা মানুহৰ 30,000 সোমাইছে আপোনাৰ 16,953 টকা সোমাইছে আৰু কাৰোবাৰ 40,000 সোমাইছে টোটেল আমাৰ গাঁৱত ধৰক 11-12টা মানৰ পইচা সোমাইছে কাৰোবাৰ আকৌ বোলে 1 লাখ টকালৈকে সোমাইছে কাৰোবাৰ ধৰক 1,72,000 সোমাইছে কাৰোবাৰ 1,09,000 সোমাইছে কাৰোবাৰ 1,20,000 সোমাইছে এতিয়া বাকী গম পোৱাত সেইখিনিতে 1 লাখৰ ওপৰলৈকে সোমাইছে পূজাৰ প্ৰাক মুহূৰ্তত টকা পাই নলবাৰীৰ একাংশৰ মুখত বেৰেঙিছে হাঁহি অসম গ্ৰামীণ বেংকত আচলতে হৈছে কি গ্ৰাহকৰ একাউণ্টত সোমাইছে টকা এইটো নলবাৰীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ কুমাৰীকাটা শাখাটোৰ শশ লোকৰ একাউণ্টত সোমাইছে ধন সেয়েহে বেংকটোত ৰাইজৰ ভিৰ একাউণ্টত টকা সোমাইছে নেকি সকলোৱে চেক কৰিবলৈ আহিছে কিন্তু একাউণ্টত কোনে সোমোৱাই দিছে ইমানবোৰ ধন তেওঁলোকে সোমোৱা নাই এইটো নহয় তেওঁলোকে মানে অলপ হেৰি কৈছে ভুল কথা কৈছে 1 লাখলৈকে সোমোৱা নাই হয়তো প্লাছ কৰি পেলাই মই কৈছিলোঁ নেকি এইটো মেক্সিমাম আপোনাৰ 40,000 23,000 13,000 18,000 এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এমাউণ্ট কিছুমান ইয়াত গাঁৱত 800 মান আছে 800-900 সোমোৱা নাই গোটেইবিলাকতে সোমোৱা নাই তথাপি বৰ বেছি আজি এইবিলাক আহিছেতো আজি এইবিলাক চাই পেলাই আমি গম পাম যোৱাকালি বৰ বেছি যোৱাকালি নহয় যোৱা পৰহি 100 মানত সোমাইছে আৰু মেক্সিমাম সোমোৱা নাই গতিকে তেওঁলোকৰ কিছুমানে নিচে পইচা উলিয়ায় নাই এইটো PMFBY বুলি আমাৰ মানে আমি গম পাইছোঁ আৰু PMFBY বুলি আহিছে PMFBY ডিছবাৰ্চমেণ্ট বুলি এনেকুৱাকৈ আহিছে আৰু অলৰেডি এইটো কনফাৰ্ম হৈ গৈছোঁ আমি আৰৰ পৰা ফোন কৰিছে আমাক নহয় এইটো মিছা কথা সম্পূৰ্ণ সেইটো হ'বই নোৱাৰে আগতেও সোমাইছিল একবাৰ এনেকুৱাকৈ গতিকে সেইটো ট্ৰেডিঙৰ পইচা হ'বই নোৱাৰে এইটো হৈছে এতিয়া গোটেইবিলাকে শুনিছে না পাব্লিছ হৈ গৈছে অলৰেডি গতিকে সকলোৰে মানে ভাবিছে আমাৰ তাতো সোমাইছে নেকি এনেকুৱাকৈ চাব আহিছে গোটেইবিলাক পইচাটো এতিয়া ঘূৰাব লাগিব মানে এইটো তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁলোকেতো দিবই লাগিব KCCৰ আমাৰ ইঞ্চুৰেঞ্চ আছে ইঞ্চুৰেঞ্চবিলাকৰ কাৰণে তেওঁলোকে পইচা দিবই লাগিব এনেও আমি ইঞ্চুৰেঞ্চৰ পইচা কাটি লওঁৱেই তেওঁলোকৰ পৰা অৱশ্যে এনেদৰে একাউণ্টত টকা সোমোৱাৰ ঘটনাৰ পিছৰ পৰ্যায়ত কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে কিন্তু স্পষ্ট হ'ব নলবাৰীৰ পৰা চন্দন শৰ্মা অসম লাইভ 24